আপনার প্রথম কথাটো হল আজি নাগরিক সভার উদ্দেশ্যটো আপনাদের জানিছে ইয়াত অকল আমার টাউনশিপ বুলিয়ে নহয় আজি আপনার এটিএমত 55 মেগাওয়াট আপনার জলবিদ্যুৎ প্রকল্প হব দৰাবিলত আপনার লজিস্টিক পার্ক হব এইবিলাক সেন্সিটিভ জোন এইবিলাকৰ ধ্বংস যেটো হৈছে আমি দুখ পাইছো কাৰণ ইয়াৰ পৰা আপোনাৰ চিধা চিধি খিলঞ্জীয়াসকল ভূমিপুত্ৰসকল অন্যান্য পৰম্পৰাগত এটা মই কৈছো দেই বন আইনত অন্যান্য পৰম্পৰাগত বনবাসী বুলি আছে অন্যান্য পৰম্পৰাগত বনবাসীসকল বঞ্চিত হ'ব উচ্ছেদিত হ'ব বহুলাঞ্ছিত হ'ব কিছু মাটিলে তেখেতসকল জীয়াই আছে তাৰপিছত ক'লৈ যাব এই ক্ষেত্ৰত এইটো নাগৰিক সভা দ্বিতীয় কথা আজি আমি বৰদুৱাৰ ভূমিপত্তন দামী সমিতি যেনেদৰে টাউনশ্বিপৰ বাবে হাহাকাৰ কৰি আছো তেখেতৰ অসমৰ চুকে কোণে আপোনালোকে সকলোকে একেই হাহাকাৰ হৈ আছে সেই হাহাকাৰত আমি এই সময়ত যিকোনো মুহূৰ্ততে আমি এক হ'বলৈ আমাৰ যথেষ্ট পথ মুকলি হৈ আছে ইতিমধ্যে গুৱাহাটীত যি অসম ৰাজ্যিক ভূমি অধিকাৰ সংগ্ৰাম সমিতি বুলি আছে যৌথ সংগ্ৰাম সমিতি তেখেতসকলৰ আমি কাম কৰি আছো নাগৰিক সভা অনুষ্ঠিত কৰিছো ইয়াৰ পিছতে আমি গুৱাহাটীত এখন ডাঙৰকে অভিৱৰ্তন কৰিম মই আহ্বান কৰিম অসমৰ চুকে কোণে এই কাৰ্বি আংলং হওক এই ডিমা হাছাও এই বিটিআৰ হওক নহলে বা অন্য যিসকল এলেকা হওক তেখেতসকলক আমি আহ্বান কৰিম ৰাভা আছাম হওক আপোনালোকে সকলোৱে একেলগে হওক আমি এই অমানৱিক উচ্ছেদৰ বিপৰীতে এক আন্দোলন খাৰা কৰিব লাগে আমি গৈছিলো যোৱা 6/6/2025 তাৰিখে গৈছিলো কিন্তু তেখেতসকলৰ কথাবিলাক আমাৰ সন্দেহজনক হয় আমি বিশ্বাস যোৱা নাই মুখ্যমন্ত্ৰী কৈছে যে টাউনশ্বিপ বৰদুৱাৰ বাগানো নহয় কিন্তু পলাশবাৰীত হ'ব কিন্তু পলাশবাৰীতো আপোনাৰ বৰদুৱাৰ বাগানটো পলাশবাৰীতে হয় তেখেতে চিধাকে আনুষ্ঠানিকভাৱে ক'ব লাগে যে বৰদুৱাৰ বাগানত নহয় তাৰ সলনি আপোনাৰ অমুক ঠাইত হয় তেতিয়া চব চৰকাৰ এখন কল্যাণকামী চৰিত্ৰ এটা থকা দৰকাৰ যাক আপোনাৰ এই তেতিয়াই কৈছিল যে শাসক সদায় ফিলচফাৰ হ'ব লাগে দাৰ্শনিক হ'ব লাগে আকাশ চাব পাৰিব লাগে মানুহ হৃদয়লৈকে সোমাব লাগে কিয় কৈছে কাৰণটো হ'ল যিসকল সময়ক জিনি যোৱা নহয় সমাজক জিনি যোৱা নহয় আলোক জিনি যোৱা নহয় তেখেতসকল প্ৰশাসক হ'ব নোৱাৰে তেখেতসকল ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰ বুজিব নোৱাৰে গতিকে আমি যদি কালক সময়ক আৰু মানুহৰ হৃদয়ক জিনি যাব পৰা কোনো প্ৰশাসক নাপাওঁ তেতিয়াহ'লে 26 চনত আমি তেখেতসকলক দলিয়াই দিবলৈ আমি বাধ্য হ'ম ইয়াৰ বাবে আমি আগুৱাই যাম কাৰণ যিখন চৰকাৰে কল্যাণকামী নীতি আগুৱাই যাব নোৱাৰে জনসাধাৰণ যদি অকল্যাণ হয় বিপদ হয় আপদ হয় তেতিয়াহ'লে তোমাক সলনি কৰা উচিত মই ভাবোঁ উচিত বুলি ভাবোঁ আপোনাৰ আৰু সেইটো হ'ব কেনেকৈ হ'ব এইটো কোৱাতকৈ ডাঙৰ কথা মানুহ স্বতঃস্ফূৰ্তভাৱে আহিব আপুনি ইতিহাস চালে গম পাব আজি যদি এই কথাখিনি নহ'লে আজি যদি মুছলিনী ডাঙৰে হৈ থাকিলে নেপলিয়ন ডাঙৰে হৈ থাকিলে মানে মুয়াম্মাৰ গদ্দাফি পৃথিৱীৰ শক্তিশালী মানুহ হ'ল ক'ত গ'ল তেখেতক কোনফালে গ'ল ইতিহাসত কলংকিত হৈ থাকিল আজিৰ প্ৰশাসক আমি কৈছোঁ আপোনালোকে ইতিহাসত কলংকিত হ'ব নালাগে আমাৰ ভূমিপুত্ৰসকলক খিলঞ্জীয়াসকলক পৰম্পৰাগত বনবাসীসকলক অধিকাৰ দিয়ক তেখেতক ভেটিবিলাক ঘূৰাই দিয়ক আপোনালোকে অমানৱিক উচ্ছেদ নকৰিব আমি জানো উন্নয়ন লাগিব আমি ইয়াত যেতিয়া আপোনাৰ জাগিৰত ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প হ'ব তাত আমিতো বেয়া পোৱা নাই বৰং তাত যদি সহযোগ লাগে তাত যদি কাম কৰা মানুহ লাগে আমি যাম আদিত্য ৰাভাই যাম কাৰণ তাত আপোনাৰ সেই মাটিখিনিৰ হ'ব লাগে হোৱাটো উচিত কিন্তু ইয়াত যদি আপোনাৰ হাজাৰ হাজাৰ পৰিয়াল উচ্ছেদ কৰি আমাক বেঘৰ কৰি আৰু যদি কোনোবা উদ্যোগ কৰে কিবা কৰে আমি সেইটো নামানে সেইটো অসম্ভৱ কথা কওঁতে অলপ দিগদাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই মুকলিকে কৈছো দেই তেখেতৰ পৰিয়াললৈকে বাৰে বাৰে কেতবোৰ বৰ বেয়া নেতিবাচক কথা যাই আছে কোনোবাই কয় আমাৰ মামীক জিতি মাতি নেদেখাবি দেই বুলি কয় মামীক উপাধিয়ে দি দিছে দ্বিতীয়তে কথা তেখেতেও হেনো ইণ্টাৰনেশ্যনেল লেভেলৰ স্কুল খুলিছে এইবোৰ ভাল দেখা নাই যি ৰক্ষকে যি শাসকে দেশৰ শিক্ষাৰ পৰা অৰ্থনীতিৰ পৰা সমাজ ব্যৱস্থাৰ পৰা আগবঢ়াই নিব লাগিছিল তাৰ সলনি যদি ব্যক্তিগত স্কুল খোলে তেতিয়াহ'লে আমাৰ ক'ব লগা আছে গতিকে আমি ক'ব লগা আছে এইটোতো ভয়াৱহ কথা আজি শিক্ষাৰ যিটো স্থবিৰ অৱস্থা সেইদিনা কেন্দ্ৰীয় চৰকাৰে যি শিক্ষাৰ যি মান নিৰ্ধাৰণ কৰি তাত নৱম স্থানত আছে তেখেতসকল আকাংক্ষাৰ 2 নম্বৰত আছে তাৰ মানে কি 1 নম্বৰ সন্দিকল হৈছে আমাৰ কামেই নাই তাৰপিছত আপুনি উচ্ছেদ কৰিবতো নামানিম নহয় নাই এইবিলাক কথা চব আমাকতো চিধা চিধি কোনোবাই জাতি বিৰোধীও বুলি কৈছে তাৰ বাবে অনুমতি লৈ আমি সভা সমিতি কৰিব লাগে বুলি কৈছে কিন্তু ডাঙৰ কথাটো হ'ল ইয়াত ভাল কাম কৰিবলৈতো বিৰোধ হ'বই
যেনেকৈ খাণ্ডৱ দাহৰ বাবে এটা ফিৰিঙতি দৰকাৰেই হয়। গতিকে আমি ফিৰিঙতি বুলি ভাবোঁ, আমি খাণ্ডৱ দা নহয়। খাণ্ডৱ দা নোহোৱাৰ আগে বন্ধ কৰা উচিত। আৰু আনে কি কয় বেলেগ কথা, আমি কি ভাবোঁ সেইটোহে মূল কথা। মই ভাবোঁ আৰু এই গোটেই আন্দোলনৰ মূল কথাখিনি প্ৰেক্ষাপটখিনি আগবঢ়াই নিয়াৰ বাবে আপোনালোকে দায়বদ্ধ। নহ'লে এই জনজাতিসকলে হেৰাই যোৱাৰ বাবে, এই আৰু খিলঞ্জীয়াসকলে হেৰাই যোৱাৰ বাবে, পৰম্পৰাগত বনবাসীসকলে হেৰাই যোৱাৰ বাবে কিন্তু আপোনালোকক কোনোবাই ক'ব সাংবাদিক হ'ল কিয় সহায় নকৰিল। কাৰণ মই ইয়াৰ বাবে কৈছোঁ, আজি 13 ফেব্ৰুৱাৰীৰ পৰা যি আন্দোলন, মই বাৰে বাৰে কওঁ, মোক কৈ ভাল লাগে, আপোনাৰ যদি ছাপোৰ্ট আমি সদায় নমৰালৈকে নহয়। মোক দুই এটা কথা, দুই এক সংগঠনে কিবা কিবি এইবিলাক বাগৰুম্বা মই নাভাবোঁ। তাৰমানে আচলতে কি হয়, এজন মানুহ তেতিয়াহে বিজ্ঞ হ'ব পাৰে যদি তেখেতে সংবিধানখন জানে, সংবিধান নিৰ্দিষ্ট কৰা অধিকাৰৰ কথা জানে, সংবিধানে নিৰ্দিষ্ট কৰা মৌলিক অধিকাৰৰ বিষয়ে সচেষ্ট হয়, আইনী ব্যৱস্থা জানে, আন্তঃৰাষ্ট্ৰীয় যি ন্যায়ালয় আছে, মানৱ অধিকাৰ আছে, তেখেতসকলৰ যি নিৰ্দেশ আৰু মানৱীয় আপোনাৰ আদেশ, সেইবোৰ জনাটো দৰকাৰ। নাজানি ভুল কৰে, নাজানি ভুল কৰাৰ বাবেতো ক্ষমাৰ যোগ্যই। অষ্টাংগে প্ৰণিপাত কৰিলে বঙালকো নাকাটে বুলি কথাই আছে। একো নাই, সেইবোৰ আমাৰ কোনো বিৰোধ নাই। আমাৰ আপুনি মোক বেয়া পায়, আপোনাক মই বেয়া পাই, এইটো ডাঙৰ কথা নহয়। মাটিখিনি যাতে নাযায়, ইয়াত যাতে টাউনশ্বিপ হ'ব নোৱাৰে, টংকেশ্বৰ বা কোৱাৰ নিচিনা যাতে সেই ট্ৰাইবেল টাউনশ্বিপ বা হাজাৰ হাজাৰ কিবা কিবি বেলেগ বেলেগ টাউনশ্বিপ যাতে নহয়, সেইটোকে আমি সন্দেহজনক নহয়, একেবাৰে চিধা সন্দেহজনক। তেখেত সন্দেহজনক নহয়, ক'ত যাব? তেখেত হ'ল হিমন্ত বিশ্বই যি কয় তাকেই কৰিব বাধ্য। 9 তাৰিখে যেতিয়া আপোনাৰ নদী বান্ধত আপোনাৰ বিৰাট আন্দোলন, ৰাভা ছাত্ৰ সন্থাই, তেখেতক ধন্যবাদ দিবলৈ। তাৰপিছত ইয়াত আহি আৰু কৈছে তেখেত হেনো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ, গতিকে 55 মেগাৱাট নহয় 40 মেগাৱাট নহয় কিয় হ'ব লাগে বুলি কৈছে। তাৰ বাবে কিন্তু এতিয়ালৈকেও কোনো দল সংগঠন, ছাত্ৰ সন্থা ইত্যাদি কৰি প্ৰতিবাদ কৰা নাই। এটা সংবাদমেল পাতিব লাগিছে। ইয়াত আকৌ কৈছে যে ইয়াত হেনো টাউনশ্বিপ নহয়, হ'ব ট্ৰাইবেল টাউনশ্বিপ। তেখেতৰ কোন বাপেকে জনাইছে ট্ৰাইবেল টাউনশ্বিপ, আমি একো বুজি পোৱা নাই। টাউনশ্বিপ শব্দটো ৰাভাশ্বিপ কিয় নেদে, আদিবাসী শ্বিপ নেদে কিয়, মুছলমান শ্বিপ নেদে কিয়, শৰ্মা শ্বিপ দিব লাগিছে, তেতিয়াহে ভাল পালো। ক'ত টাউনশ্বিপ দিয়ে? এইবিলাক মিছা কথা, ফাল্টু কথা মাৰ কোবাইছে। আমি বেয়া পাইছোঁ এইবিলাক বেয়া কথা। গতিকে তেখেতৰ যি দুমুখীয়া চৰিত্ৰ সোনকালে সংশোধন কৰাটো ভাল। মই আগতেও কৈছোঁ, প্ৰশাসকসকলে ক্ষমতা থাকিলে যি পায় তাকে নকৰিব। সময় আহিব, সেই সময় আপোনাক দলিয়াই দিয়াৰ বাবে বেছি পৰ নালাগে। নহয়, তেখেতৰ জাতীয় কাম কাজত অৱদান নাই, এইটো কেতিয়াও নহয় বাৰু, এইটো হয়। কিন্তু অৱদানৰ পিছত কেতিয়াও এজেণ্ডা থাকিব নালাগে। যেনেকে চিনেমাত দেখা পায় নহয়, গোবিন্দৰ আৰু আমাৰ কি সঞ্জয় দত্তৰ প্ৰথমতে তেখেতসকল ঘৰ হয়, ভাগিন হয়, ভাই হয়, তাৰপিছত গাখীৰত ঔষধ মিলাই গোটেই লুট কৰি যায়। সেইটোহে হ'ব নালাগে টংকেশ্বৰ বাবা। জাতিৰ অধিকাৰৰ বাবে, জাতিৰ স্বাভিমানৰ বাবে লাগিছে, আমি মানিছোঁ। কিন্তু তাৰ আছিলে লৈ আপুনি বেক চাইডে যদি কোনোবা এজেণ্ডা লৈ আছে, তেতিয়াহ'লে এই ৰাভাসকলে জাগৃত হ'লে আপোনাৰ কোনো নিষ্ঠাৰে নাই। এইখিনি আপোনালোকে লিখি ৰাখক মোৰ কথা।